আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আৰু শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে নগাঁৱৰ আৰক্ষী সেনা চাউনীটো বিশ্বকৰ্মা পূজা পালন কৰা হৈছে আৰু ইতিমধ্যে পূজা আৰম্ভ হৈছে আৰু ইতিমধ্যে যি আৰক্ষীৰ যিসমূহ অস্ত্ৰ শস্ত্ৰ আছে এই অস্ত্ৰ শস্ত্ৰ পূজাৰ বাবে ইয়ালৈ লৈ অহা হৈছে আৰু ইয়াত তেওঁলোকে যিহেতু আজি বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মাৰ পূজা উপলক্ষে আচলতে এনেদৰে এতিয়া সমগ্ৰ ৰাজ্যতে এতিয়া উখল মাখল পৰিৱেশে দেখা গৈছে আৰু ইতিমধ্যে যিহেতু আমি নগাঁও আৰক্ষী সেনা চাউনীত আছো আৰু আৰক্ষী সেনা চাউনীটো এতিয়া এনেদৰে এতিয়া অস্ত্ৰৰ পূজাৰ বাবে আগবাঢ়িছে যিহেতু ইয়াত আৰক্ষী জোৱানসকলে যিহেতু ইয়াত প্ৰত্যেক বছৰে এইবাৰ বিশ্বকৰ্মা পূজা ভাগ অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰো তেওঁলোকে আচলতে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰিছে আৰু এতিয়া অস্ত্ৰ শস্ত্ৰৰ ইতিমধ্যে পূজা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো নগাঁও আৰক্ষীৰ সেনা চাউনীৰ পৰা এই পৰিৱেশ আমি দেখুৱাই আছো ইয়াত পুৱাৰে পৰা যিহেতু ইয়াত পূজা আৰম্ভ হৈছে আৰু এই পূজা উপলক্ষে এতিয়া আৰক্ষী সেনা চাউনীত এতিয়া অস্ত্ৰ শস্ত্ৰৰ যি পূজা সেই পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু মন্ত্ৰোচ্চাৰণে ইতিমধ্যে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু নগাঁও আৰক্ষীৰ সেনা চাউনীটো এতিয়া এনেধৰণে আচলতে অস্ত্ৰ শস্ত্ৰ পূজা আৰম্ভ হৈছে আৰু যিহেতু আজি বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু এই বিশ্বকৰ্মা পূজা উপলক্ষে এতিয়া নগাঁও আৰক্ষীৰ সেনা চাউনীত এনেদৰে এতিয়া অস্ত্ৰ পূজা দেখা গৈছে আৰু মন্ত্ৰোচ্চাৰণে মুখৰিত হৈ পৰিছে সমগ্ৰ নগাঁও জিলা নগাঁৱৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বিশ্বকৰ্মা পূজা ইতিমধ্যে আৰম্ভ হৈছে আৰু এইবাৰ যিহেতু ব্ৰাহ্মণ আছে ওম সৰ্ব মংগল মংগলে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বিকে গৌৰী নাৰায়ণে নমস্তুতে সৰ্বে সুখিনঃ সন্তু সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা পশ্যশ্বৰী ওম মহেশায় মহামায়ে চামুণ্ডে মুণ্ডমালিনী আৰোকাৰিগং বিজয় দেহি দেহি দেৱী নমস্তুতে জয়ন্তী মঙ্গলকালী ভদ্রকালী কপালিনী দুর্গা শিবা ক্ষমাধাত্রী তথা নমস্তে হে প্রভু বিশ্বকৰ্মা বাবা তোমাৰ চৰণত আজি সেই আৰক্ষী চাউনীয়ে সমূহ ভক্তপ্ৰাণ ৰাইজে তোমাৰ গুৰিত পূজা অৰ্পিত কৰি হোমংগতি কৰ্মভাগ কৰিছে ইয়াতে কিবা কিন্তু শব্দ মৰ্ষণ কৰি সমূহ ভক্তপ্ৰাণ ৰাইজৰ মনৰ অভিষ্ট কামনা সিদ্ধি কৰি গ্ৰহ দুখ কালদোষ দ্ৰব্য দোষ পৰিত্ৰাণ কৰি ৰাজ কাৰ্য জয়যুক্ত কৰি যান্ত্ৰিক যদি কিবা অপমংগল আছে অপমংগল দূৰ কৰি পৰিল সুখ শান্তি বিয়াস কৰাই ৰোগ ব্যাধি নাশ কৰি ভগৱান বিষ্ণু সন্তুষ্ট হৈ আপদ বিপদ দূৰ কৰি আৰু বিশ্বকৰ্মা বাবাই সন্তুষ্ট হৈ এনেকৈ পূজা অৰ্চন বৰ্ণন কৰিবলৈ ভক্তপ্ৰাণ ৰাইজক আশীষ প্ৰদান কৰি আগলৈও তোমাৰ গুৰিত সম্পূৰ্ণ হবলৈ প্ৰাৰ্থনা ওম নমো বং বিশ্বকৰ্মায় নমঃ ওম নমো বং বিশ্বকৰ্মায় নমঃ ওম নমো বং বিশ্বকৰ্মা ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ প্ৰত্যেক বছৰে হয় 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 যেহেতু ইয়াত উদ্যোক্তা আছে আৰক্ষীৰ লোক আছে মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু প্ৰত্যেক বছৰে তেওঁলোকে বিশ্বকৰ্মাৰ পূজাৰ দিনা এনেদৰে তেওঁলোকে এতিয়া অস্ত্ৰ পূজা কৰি আহিছে আৰু এইবাৰো যিহেতু তেওঁলোকে অস্ত্ৰ পূজা কৰিছে আৰু আমি যিসকল উদ্যোক্তা মণ্ডলী আছে উদ্যোক্তা মণ্ডলীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু নগাঁও আৰক্ষীৰ সেনা চাউনীটো ইতিমধ্যে অস্ত্ৰ পূজা কৰা হৈছে আৰু আমি ইতিমধ্যে দেখুৱাই আছো ND24 দৰ্শকসকলে যিহেতু আৰক্ষীৰ লোকসকল আছে ইয়াত উদ্যোক্তা আছে আমি তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যিহেতু তেখেতসকলে এইবাৰ পূজা ভাগ অনুষ্ঠিত কৰিছে গতিকে আমি তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছো বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পূজা অনুষ্ঠিত কৰা হৈছে ইতিমধ্যে অস্ত্ৰ পূজা সম্পূৰ্ণ হৈছে গতিকে কি ক'ব আমাৰ মানে কি আমাৰ আৰক্ষীৰ আমাৰ যিবোৰ নগাঁও আৰক্ষীৰ তৰফৰ পৰা আমাৰ দুৰ্গা পূজা হওক বা বিশ্বকৰ্মা পূজা হওক পূজাসমূহ আমি সকলো পূজা ইয়াত পাতা হয় আৰু ইয়াত আজি অস্ত্ৰ পূজা হয় আৰু আমাৰ গাড়ীৰ যিখিনি আছে আমাৰ আৰক্ষীৰ যিখিনি গাড়ী আছে সেই গাড়ীখিনিও আমি পূজা কৰা হয় আৰু সকলোৰে পূজাৰ আপোনাৰ সুমংগলময় হয় বুলি আমি তাৰে পূজাৰ ওপৰত বিশ্বাস ৰাখি পূজা ভাগ আয়োজন কৰি আহিছোঁ এয়া আছিলে উদ্যোক্তা মণ্ডলী ইতিমধ্যে মই উল্লেখ কৰিছো যে আচলতে অস্ত্ৰ পূজা যিহেতু ইয়াত কৰা হৈছে আৰু প্ৰত্যেক বছৰে ইয়াত অস্ত্ৰ পূজা কৰা হয় আৰক্ষীৰ যিসমূহ বাহন আছে সেই বাহনৰ পূজা কৰা হয় আৰু আৰক্ষীৰ যিসমূহ অস্ত্ৰ শস্ত্ৰ আছে সেই অস্ত্ৰ শস্ত্ৰসমূহ বিলাকৰো পূজা কৰা হয় গতিকে যিহেতু আজি বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে এতিয়া নগাঁও আৰক্ষীৰ সেনা চাউনীটো এতিয়া এনেদৰে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আৰু ইতিমধ্যে অস্ত্ৰ পূজাৰ যি কাৰ্যসূচী আছিল অস্ত্ৰ পূজাৰ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে আৰক্ষীৰ বাহনসমূহ ইয়ালৈ পূজা কৰিব গতিকে সমগ্ৰ নগাঁও জিলাতে এতিয়া বিশ্বকৰ্মা পূজাক লৈ উখল মাখল পৰিৱেশ আৰু ইতিমধ্যে আমি যিহেতু নগাঁও আৰক্ষীৰ সেনা চাউনীৰ পৰা এই অস্ত্ৰ পূজাৰ পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱালো আৰু পৰৱৰ্তী সময়তো আমি বিভিন্ন স্থানৰ পৰা পূজাৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা